কোনো পৰিয়ালৰ মহিলাসকলৰ উপাৰ্জনৰ কোনো ৰাস্তা নাই 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 আনকি কোনোবা দুখীয়া মানুহৰ ঘৰত যদি ডাঙৰ বেয়া বেমাৰ দেখা দিয়ে তাকো চিকিৎসা কৰিবলৈ পইচা নাই অকালতে মৃত্যু খবৰটি ল'ব লগা হয় এই গোটেই দৃশ্যটো দেখি পণ্ডিতদেৱে থিৰাং কৰিলে যে এইখন ভাৰতবৰ্ষত এটা আমূল পৰিৱৰ্তন আনিব লাগিব কেন্দ্ৰীয় চৰকাৰে বিভিন্ন আঁচনি বিভিন্ন লোকৰ বাবে প্ৰস্তুত কৰিব লাগিব আৰু আঁচনিত লাখ লাখ কোটি টকা ধাৰ্য কৰিব লাগিব আৰু সেই আঁচনি ধন শ্ৰমিকৰ নামত লোৱা আঁচনি খেতিয়কৰ নামত লোৱা আঁচনি বৃদ্ধসকলৰ নামত লোৱা আঁচনি বৃদ্ধাৰ নামত লোৱা আঁচনি বিধৱাৰ নামত লোৱা আঁচনি আৰু ছাত্ৰ ছাত্ৰীসকলৰ অধ্যয়নৰ বিবৰতে লোৱা আঁচনি মেধা ছাত্ৰ ছাত্ৰীসকলক বিশেষ আৰ্থিক সহযোগিতা আগবঢ়োৱাৰ আঁচনি আৰু কোনোবা মানুহৰ ঘৰত জটিল ৰোগত যদি দেখা দিয়ে বেয়া বেমাৰে সেই দুখীয়া পৰিয়ালে উন্নত চিকিৎসা কৰিব পৰা আঁচনি এই সকলোবিলাক মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই প্ৰণয়ন কৰিলে আৰু সেইখিনি আঁচনি ৰূপায়ণ কৰিবৰ বাবে শাসন ব্যৱস্থাটো স্বচ্ছৰ নিকা কৰিলে কংগ্ৰেছৰ দিনত যেতিয়া শাসন আছিল জিলা হওক ৰাজ্য হওক কেন্দ্ৰ হওক পঞ্চায়তৰ যিবিলাক কংগ্ৰেছৰ প্ৰতিনিধি আছিল আনকি পৌৰসভা পৌৰ নিগমৰ যিমান প্ৰতিনিধি আছিল এই সকলোবিলাক অত্যন্ত তেখেতসকলে খকুৱা স্বভাৱৰ আছিল তেখেতসকলে ৰাইজক ধন দিব লাগে সেই ধন নিদি নিজৰ পকেটত ভৰাই ৰাখিছে আৰু তাৰ ফলত কংগ্ৰেছৰ শাসনকালত কংগ্ৰেছৰ নেতা পালি নেতা মন্ত্ৰী বিধায়ক সাংসদ এইবিলাক ধনী হ'ল কংগ্ৰেছৰ পৰিয়ালৰ লগত খুব নিবিড় সম্পৰ্ক থকা মানুহবিলাক ধনী হ'ল কিন্তু আমাৰ খাতি খোৱা দুখীয়া মানুহ দুখীয়াই হৈ থাকে গতিকে সেইবাবে কংগ্ৰেছে 55 বছৰ শাসনকাল কৰিও দুৰ্নীতি ভ্ৰষ্টাচাৰ পৰিয়ালতন্ত্ৰ ৰাজনীতি কৰাৰ বাবে ৰাইজক সেৱা কৰিব নোৱাৰিলে কিন্তু মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কেৱল 10 বছৰ কোট আৰু 55 বছৰ কোট পাঁচটা যদি আমি 5টা 10 লগালে 50 বছৰ হয় গতিকে ইমান দীৰ্ঘদিন ৰাজত্ব কৰাৰ পাছতো কংগ্ৰেছে দুখীয়া সেৱা কৰিব নোৱাৰিলে কিন্তু মোদী ডাঙৰীয়াই আপোনালোকৰ প্ৰতি শ্ৰদ্ধা ভক্তি মৰম স্নেহ থকাৰ বাবে তেখেতৰ 10 বছৰীয়া কাৰ্যকালতে আমূল পৰিৱৰ্তন আনিলে আজি আপোনালোকে ভাবক চাহ শ্ৰমিক ৰাইজৰ কোনো ধৰণৰ শ্ৰমিকবিলাকে ইমান কষ্টত পাত তোলে কুকুডাল মাৰে কলম দিয়ে ইমান কষ্টত থাকে আৰু সেই শ্ৰমিকবিলাকৰ খোজকাঢ়িবলৈ বাগানৰ লাইনত থকা ৰাস্তাৰ ভাবিব নোৱাৰা বেয়া ডাঙৰ ডাঙৰ গাঁত ৰাতিৰ ভিতৰত উখৰা মুখৰা ৰাস্তাত যোৱাটো সম্ভৱ নহয় জ্যেষ্ঠ বৃদ্ধ লোকসকল বাগৰি পৰে ল'ৰা ছোৱালীবিলাকে স্কুল যাব নোৱাৰে বোকা পানী ডাঙৰ ডাঙৰ ডুমা বান্ধি থাকে তেনেকুৱা অৱস্থাত চাহ শ্ৰমিক ৰাইজক কংগ্ৰেছ থাকিবলৈ বাধ্য কৰিছে কিন্তু মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যেতিয়া প্ৰধানমন্ত্ৰী হ'ল আমাৰ অসমত যেতিয়া 2016 চৰকাৰ হ'ল তেতিয়া আমি সিদ্ধান্ত গ্ৰহণ কৰিলোঁ মোদী ডাঙৰীয়াই ক'লে বাগানে বাগানে পকা ৰাস্তা নিৰ্মাণ কৰিব লাগিব তাৰ কাৰণে যিমান পইচা লাগে মই দিম 800খন চাহ বাগিচাত পকী ৰাস্তা হ'ল চাহ শ্ৰমিকৰ বেংক একাউণ্ট নাছিল শ্ৰমিকৰ নামত যিমান টকা আহে কংগ্ৰেছৰ নেতা পালি নেতাই বাগানত খাই পেলায় ডাঙৰ ডাঙৰ মন্ত্ৰী বিধায়কে খাই পেলায় সেইকাৰণে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ক'লে প্ৰতিজন শ্ৰমিকৰ নামত একাউণ্ট খুলিব লাগে বেংক একাউণ্ট আৰু তেখেতসকলৰ নামত যি ধন ধাৰ্য হ'ব শতকৰা 100% বেংকৰ একাউণ্টত জমা হ'ব তাক কোনে চান কাঢ়িব নোৱাৰিব তাৰ পৰা 1 পইচাও কোনোৱে বুটলিব নোৱাৰিব সেই ব্যৱস্থা কৰিবৰ বাবে যেতিয়া নিৰ্দেশ দিলে আমি অসম চৰকাৰে 8.5 লাখ সমগ্ৰ অসমত বেংকৰ একাউণ্ট শ্ৰমিকৰ নামত খোলা হ'ল আৰু প্ৰতিটো একাউণ্টত 6,000 টকাকৈ আমি নগদ ধন তাত দুটা কিস্তিত আমি তাত সম্পূৰ্ণৰূপে একাউণ্টত জমা কৰিলোঁ যাৰ ফলত আজি চাহ শ্ৰমিকৰ নামত আবণ্টিত ধন কোনো দালালে আজি তাৰিখত আৰু আত্মসাৎ কৰিব নোৱাৰে
নিকা শাসন ব্যৱস্থা প্ৰৱৰ্তন কৰাৰ বাবে আজি ভাৰত শক্তিশালী হৈছে শ্ৰমিকে হওক খেতিয়কে হওক গাঁৱত সকলোৱে সন্মান বুটলিবলৈ সক্ষম হৈছে গাঁৱৰ খেতিয়কৰ ধানৰ দাম কংগ্ৰেছৰ দিনত কেৱল 700 টকা আছিল 1 কুইণ্টেল ইমান কষ্ট কৰি পোকা পানী গছকি মহৰ জুক খাই খাই ইমান কষ্ট ৰ'দত বৰষুণত কষ্ট কৰি পেলাই যেতিয়া বছৰটোৰ ধান যেতিয়া তেখেতসকলে পায় সেই ধানৰ সঠিক মূল্য তেখেতসকলে নাপায় 1 কুইণ্টেল ধানত কেৱল 800 টকা পাইছিল সেইকাৰণে খেতিয়কবিলাকৰ মন ভাগি গৈছিল কিন্তু মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ক'লে খেতিয়কক মিনিমাম ছাপোৰ্ট প্ৰাইচ দিব লাগিব ধানৰ উচিত মূল্য দিব লাগিব সেইকাৰণে কংগ্ৰেছৰ দিনত 700 টকা পোৱা ধানৰ কুইণ্টেল এতিয়া 1 কুইণ্টেলত কিমান হ'ল 2300 টকা দয়াল দাস পানিকাৰ নামেৰে স্কলাৰশ্বিপ প্ৰৱৰ্তন কৰা হ'ল মেধা ছাত্ৰ ছাত্ৰীসকলক চাহ বাগিচাৰ স্কলাৰশ্বিপ দিয়া হ'ল আৰু তেখেতসকলক প্ৰশিক্ষণ দিয়া হ'ল বিভিন্ন ধৰণে SCS IAS পৰীক্ষা দিবৰ বাবে ইয়াৰ উপৰিও চাহ বাগিচাৰ 4খন LP স্কুলত শিক্ষক নিযুক্তি দিয়া হ'ল আৰু ছাত্ৰ ছাত্ৰীসকলক পুষ্টিকৰ খাদ্য যোগান ধৰা হ'ল সমগ্ৰ চাহ বাগিচাৰ যিমানবিলাক হস্পিটেল আছে চিকিৎসালয় আছে তাত পূৰ্বতে ঔষধ নাছিল শ্ৰমিকে গৈ পেলাই যেতিয়া ঔষধ বিচাৰে ঔষধ নাপায় এতিয়া ৰাজ্য চৰকাৰৰ তৰফৰ পৰা তাত সকলো ধৰণৰ ঔষধ যোগান ধৰা হৈছে আৰু আমাৰ বিজেপিৰ কাৰ্যকালতে প্ৰথম মোবাইল মেডিকেল ভান অত্যাধুনিকভাৱে চাহ শ্ৰমিকৰ স্বাস্থ্য পৰীক্ষা কৰাৰ বাবে একেটা সময়তে 8খনকৈ সমগ্ৰ অসমতে চাহ শ্ৰমিকৰ বাবে মোবাইল মেডিকেল ভান দিয়া হৈছে ইয়াৰ উপৰিও চাহ শ্ৰমিকৰ দীৰ্ঘদিনীয়া পৰিশ্ৰম আপোনালোকে 200 বছৰতকৈ অধিক কাল এই চাহ বাগিচাত কষ্ট কৰি উন্নত মানদণ্ডৰ অসম চাহ উৎপাদন কৰি বিশ্বৰ মানচিত্ৰত ভাৰতবৰ্ষৰ গৌৰৱ বৃদ্ধি কৰিলে অসমৰ গৌৰৱ বৃদ্ধি কৰিলে সেই কঠোৰ পৰিশ্ৰমী চাহ শ্ৰমিকৰ বাবে কোনোদিনেই কংগ্ৰেছ চৰকাৰে সন্মান প্ৰদৰ্শন নকৰিলে কিন্তু ভাৰতীয় জনতা পাৰ্টীয়ে চৰকাৰ গঠন কৰিয়ে চাহ শ্ৰমিক কল্যাণ দিৱস নামেৰে প্ৰতি বছৰে দিৱস উদযাপন কৰাৰ সিদ্ধান্ত ল'লে দুগৰাকী মহান নেতাৰ পৰামৰ্শে সেই দুগৰাকী মহান নেতা হ'ল সন্তোষ কুমাৰ ৰত্ন আৰু চাইমন সিং হৰক আচ্ছাৰ প্ৰতিষ্ঠাপক সভাপতি সম্পাদক মাংৰি উৰাঙৰ নামত স্বাধীনতা সংগ্ৰামী মাংৰি উৰাঙৰ নামত বিভিন্ন ঠাইত বিভিন্ন ধৰণৰ সাংস্কৃতিক চিন্তা চৰ্চা কৰাৰ বাবে নাট্য ঘৰ নিৰ্মাণ কৰা হ'ল আৰু উচ্চ শিক্ষাৰ বাবে কংগ্ৰেছে ইমান দিন শাসন কালত তেখেতসকলে হাইস্কুল এখনো প্ৰতিষ্ঠা কৰিব নোৱাৰিলে বাগানত কিন্তু বিজেপি চৰকাৰ আহিয়ে 118খন হাইস্কুল প্ৰতিষ্ঠা কৰাৰ কাম আৰম্ভ কৰিলে এই হৈছে বিজেপি চৰকাৰৰ দুখীয়া মানুহৰ প্ৰতি থকা আন্তৰিকতা শ্ৰদ্ধা ভক্তি মৰম চেনেহ আজি গাঁও হওক চাহ বাগিচা হওক আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত